Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 অফিচিয়েল সিলেবাস যোনখন কম্পিউটাৰ টেষ্টৰ কাৰণে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ কাৰণে এইখন যোৱা বছৰৰ সিলেবাস হয় আৰু এই বছৰৰ সিলেবাসখন আইডেন্টিকেল হ'ব কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ আৰু যোৱা বছৰ যদি আমি চাওঁ তেতিয়া কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট গুটেকিটা ক্যাটেগৰীৰ কাৰণে কম্পালসৰি আছিল ক্যাটেগৰী গ্ৰেড 3 কথা কৈ আছো গ্ৰেড 4 নহয় গ্ৰেড 3 কাৰণে গুটেকিটা ক্যাটেগৰী কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো কম্পালসৰি আছিল ক্যাটেগৰী 1ত SSLC আছিল বা SSLC সায়েন্সৰ আছিল সো হেগিটা এটা সিঙ্গল ক্যাটেগৰী ইয়াটো কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট দিবলগীয়া হৈছিল তাৰ পিছত নেক্সট আহি গল ক্যাটেগৰী টু ব্যাচেলৰ ডিগ্ৰী টু কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আছিল তাৰ পিছত ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্লোমা বা লাইব্ৰেৰী সায়েন্স হিয়তৰো হেখিনি ক্যাটেগৰীৰো কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট ইয়াতে আছিল ঠিক আছে সো ইয়াতে এনেকুৱা নহয় যে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট যোনটো থাকিব ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্লোমা বা কম্পিউটাৰ সাৰ্টিফিকেশন কোৰ্স থাকিলেহে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট দিব লাগিব তেনেকুৱা নহয় হাই সেকেন্ডাৰী লেভেলৰ দিব লাগিব অনলি ব্যাচেলৰ ডিগ্ৰী দিব লাগিব আৰু ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট ইয়াতে দিব লাগিব কাৰণ প্ৰত্যেকটো ডিপাৰ্টমেন্টতে কম্পিউটাৰ দৰকাৰ পৰে খালি ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্লোমা বা কম্পিউটাৰ সাৰ্টিফিকেশন কোৰ্স যদি কোনবাই কৰি থৈছে মিনিমাম 6 মান্থৰ সো তেওঁলোকৰ হয়তো তাতে পোষ্টটো অলপ ভাল হ'ব আৰু লগতে সাকে গ্ৰেড পেটো অলপ বেছি হয় অন্যবিলাক ক্যাটেগৰী কাৰণ হেতু এটা এক্সট্ৰা এডিশনাল কোৱালিফিকেশন বুলি ধৰা হৈছে ইয়াতে সো হেতু কাৰণে SSLC বা SSLC সায়েন্সৰ লেভেলত যদি যোৱা বছৰৰ অফিচিয়েল সিলেবাস সো অফিচিয়েল সিলেবাসখন চাও আৰু এই অফিচিয়েল সিলেবাসখন আসাম গভৰ্ণমেন্ট sakori.com বুলি যোনটো এটা ওয়েবসাইট আছিল তেওঁলোকৰ তাত মোৰ অলৰেডি মই এটো ওপৰত ভিডিও বনাইছিলো লাষ্ট টাইম কিন্তু এতিয়া পটককে মই PDF টো পোৱা নাছিলো সো তেওঁলোকৰ ওয়েবসাইটৰ পৰা লৈছো এই PDF টো সো আপোনালোকে যদি ইয়াতে চাই Category 1ত SSLC বা SSLC in Science so high secondary বা high secondary in Science or কাৰণে যোনটো কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আছিল তাতে মাইক্ৰোসফট ওৱৰ্ডৰ কাৰণে যোনখিনি সিলেবাস আছিল তাতে সিলেবাসত আছিল ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এডিটিং এলাইনমেন্ট এন্ড প্ৰিন্টিং ঠিক আছে সো ডকুমেন্ট ক্ৰিয়েচনৰ ওপৰত ইয়াতে কোৱেশ্চনছ আহিছিল MS ওৱৰ্ডত মাইক্ৰোসফট ওৱৰ্ডৰ যদি কথা কওঁ ডকুমেন্ট ক্ৰিয়েচন মানে কি আপোনালোকৰ প্ৰেক্টিকেলি মই এতিয়া ইয়াতে জাস্ট আজি সিলেবাসটো মই জাস্ট থিওৰিটিক্যালি অলপ ডিসকাস কৰিম নেক্সট মই যদি পাৰো হুনকালে প্ৰেক্টিকেলিও এইখিনিৰ ওপৰত ভিডিও বনাম বা বেলেগ ইউটিউব চেনেলস বিলাকতো আপোনালোকে ইউটিউবত সাৰ্চ কৰিলে পাই যাব পাৰো প্ৰেক্টিকেল যোনখিনি থাকিব সো তথাপিতো মই মোৰ ফালৰ পৰাও চেষ্টা কৰিম আপোনালোকক প্ৰেক্টিকেলি ভিডিও বনাবৰ কাৰণে প্ৰেক্টিকেলি আপোনালোকক ইয়াতে শোকেস কৰিবৰ কাৰণে গুটেখিনি বস্তু সো আজি জাস্ট থিওৰিটিক্যালি মই সিলেবাসখন ডিসকাস কৰিছো MS ওৱৰ্ডৰ ডকুমেন্ট ক্ৰিয়েচন ইয়াতে ডকুমেন্ট ক্ৰিয়েচন কৰিবলৈ আহিব পাৰে বেসিক ফৰমেটিং আহিব সো আপোনালোকৰ কোৱেশ্চনত জাস্ট এটা পেৰাগ্ৰাফ দি থাকিব পেৰাগ্ৰাফটো আপোনালোকে ফৰমেট কৰি মেলি তাতে বোল্ড কৰিব লাগিব ইটালিক্স কৰিব লাগিব বা পেৰাগ্ৰাফ চেঞ্জ কৰিব লাগিব এটা পুৰা কমপ্লিট সেন্টেন্স দি থাকিব তাতে চাৰিটা পেৰাগ্ৰাফ আপোনালোকক বনাবলৈ আহিব পাৰে সো তেনেকুৱা ধৰণৰ ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এডিটিং আহিব পাৰে তাতে ধৰক পিকচাৰ ইনসাৰ্ট কৰিবলৈ আহিব পাৰে এলাইনমেন্ট আৰু প্ৰিন্টিং এলাইনমেন্ট কৰিবলৈ আহিব পাৰে গুটেখিনি বস্তু তাৰ পিছত লাষ্টত প্ৰিন্ট কৰিবলৈ দিব পাৰে প্ৰিন্টটো আপোনালোকৰ একটা তিনটা স্লাইড এটা পেজতে প্ৰিন্ট কৰিব দিব পাৰে দুটা স্লাইড এটা পেজতে প্ৰিন্ট কৰিব দিব পাৰে ঠিক আছে বা সেপাৰেট স্লাইড বেলেগ পেজত প্ৰিন্ট কৰিব দিব পাৰে সো তেনেকুৱা ধৰণৰ কথা আছে হেখিনি আপোনালোকে প্ৰেক্টিকেলি যেতিয়া প্ৰেক্টিস কৰিব তেতিয়াহে গম পাব তাৰ পিছত আহিব সিলেবাস ফৰ MS Excelতো বেসিক ফাংশনালিটিজ অফ Excel বেসিক ফৰ্মুলা এলাইনমেন্ট এন্ড প্ৰিন্টিং ঠিক আছে এক্সেলত আপোনালোকৰ বেসিক্যালি এখন চাৰ্ট টাইপৰ দিয়া থাকিব ধৰক সিৰিয়াল নাম্বাৰ দিয়া থাকিব নেম অফ দি ষ্টুডেন্টস দিয়া থাকিব তেওঁলোকৰ সাবজেক্ট ওয়াইজ মাৰ্কস বিলাক দিয়া থাকিব হে মাৰ্কস বিলাকৰ অনুসৰি আপোনালোকে ফৰ্মুলা ইউজ কৰি পেলাই টোটাল মাৰ্কস উলিয়াব লাগিব বা কোন কিজনে হাইয়েস্ট মানে ক্ৰনলজিক্যাল অৰ্ডাৰ ধৰক এসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰত কেনেকৈ উলিয়াব লাগে হে গুটেখিনি বস্তু ফৰ্মুলা ইউজ কৰি পেলাই আপোনালোকে কৰিব লাগিব কোনজনে হাইয়েস্ট মাৰ্ক পাইছে হেতু ফৰ্মুলা ইউজ কৰি পেলাই আপোনালোকে তাতে উলিয়াব পাৰিব লাগিব সো MS Excelত তেনেকুৱা আহিব লাষ্টত এলাইনমেন্ট কৰিব লাগে এলাইনমেন্ট মানে কি আৰু গুটেখিনি বস্তু পৰিপাটিকে গুটেখিনি এলাইন কৰি পেলাই যত যি ইনস্ট্ৰাকচন দিয়া থাকে হেখিনি কৰাৰ পিছত আপোনালোকে প্ৰিন্ট কৰিবলৈ ইয়াতে আহিব তাৰপিছত MS PowerPointত ডকুমেন্ট ক্ৰিয়েচন আহিব বেসিক ফৰমেটিং আৰু এলাইনমেন্ট এন্ড প্ৰিন্টিং MS PowerPointটো আপোনালোকৰ লাষ্ট টাইম ইনভাইটেশন কাৰ্ড এখন দি থৈছিল মেৰেজ ইনভাইটেশন কাৰ্ড সো বিয়াৰ এখন ইনভাইটেশন কাৰ্ড কোৱেশ্চনত আহিছিল হে ইনভাইটেশন কাৰ্ডখনতে তেনেকৈ ধৰক কিছুমান লেটাৰ্স বেন কে আছিল মানে ধৰক টাইটেলটো যোনটো ইনভাইটেশন কাৰ্ড বুলি যোনটো টাইটেল আছিল হেতু অলপ বেন কে আছিল সো হেখিনি বস্তু ইয়াতে MS PowerPointত আপোনালোকে বনাই পেলাই হেখিনি বস্তু গুটেখিনি এডিট কৰি পেলাই ধৰক ব্যাকগ্ৰাউন্ডটো চেঞ্জ কৰিবলৈ আহিছিল সো তেনেকুৱা ধৰণৰকে আপোনালোকক এটা ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং আহিছিল তাৰপিছত এলাইনমেন্ট কৰি প্ৰিন্ট কৰিবলৈ আহিছিল এলাইনমেন্ট মানে কি আপোনালোকক বৰ্ডাৰ দিবৰ কাৰণে তাতে আহিব পাৰে কোৱেশ্চনত নহলে আপোনালোকৰ আহিব পাৰে তাতে বুলেট পইণ্ট ইউজ কৰক পইণ্ট বিলাকত বা তেনেকুৱা ধৰণৰ আহিব পাৰে নাম্বাৰিং আহিব পাৰে সো তেনেকুৱা হেডাৰ ফুডাৰ ইউজ কৰিবলৈ আহিব পাৰে সো তেনেকুৱা কৰি পেলাই মাইক্ৰোসফট পাৱাৰপইণ্টত আহিছিল এটা ক্যাটেগৰী 2 ব্যাচেলৰ ডিগ্ৰী ইয়াতেও MS ওৱৰ্ডত ডকুমেন্ট ক্ৰিয়েচন ফৰমেটিং ডকুমেন্ট টেবুল ক্ৰিয়েচন এণ্ড এডিটিং এলাইনমেন্ট
এণ্ড প্ৰিণ্টিং ইয়াতে টেবুল ক্ৰিয়েশ্যনো আহিছিলে চ' আপোনালোকৰ ইয়াতে টেবুল ক্ৰিয়েশ্যন কৰিবলৈ আহিব পাৰে HSLCত আকৌ টেবুল ক্ৰিয়েশ্যন নাহিছিলে ইয়াতে আকৌ টেবুল ক্ৰিয়েশ্যনটো এক্সট্ৰাকৈ ইয়াতে টেবুল ক্ৰিয়েশ্যন আৰু এডিটিংটো ইয়াতে এক্সট্ৰাকৈ আহিছে ঠিক আছে বাকীকেইটা একেই আছে খালি বেচেলৰ ডিগ্ৰী লেভেলত MS Wordত টেবুল ক্ৰিয়েটিং আৰু এডিটিংটো ইয়াতে বেছিকৈ এক্সট্ৰাকৈ আহিছে চ' টেবুল ক্ৰিয়েশ্যনটো তাতে টেব আছে আপোনালোকক প্ৰেক্টিকেলি মই দেখুৱাই দিম বাৰু এতিয়া জাষ্ট থিয়ৰিটিকেলি ডিছকাছ কৰিছোঁ বস্তুখিনি চ' টেবুল ক্ৰিয়েশ্যনত আপোনালোকে টেবুল ক্ৰিয়েট কৰি পেলাই তাতে নামছবিলাক বা নাম্বাৰ্ছবিলাক যি আহে সেইখিনি ভৰাবলগীয়া হৈছিলে MS Excelতো ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং আহিব ইণ্টাৰমিডিয়েট ফৰ্মুলা আহিব কণ্ডিশ্যনেল মেথছ এণ্ড ভেলিডেশ্যন চ' মেথমেটিকেল কিছুমান ফৰ্মুলাছ বা হেৰি ইউজ কৰিবলৈ আহিব পাৰে এলাইনমেণ্ট আৰু প্ৰিণ্টিং ঠিক আছে যদি আপোনালোকে SSLC লেভেলৰ পৰা যদি আমি গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে চাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন লেভেলত অকণমান কিবা কিবি বস্তু এক্সট্ৰা এডিশ্যনেলকৈ আহিছিলে ইয়াতে MS PowerPointত ডকুমেণ্ট ক্ৰিয়েশ্যন ইণ্টাৰমিডিয়েট ফৰ্মেটিং এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইখিনি একেই আছিলে হাই ছেকেণ্ডেৰী লেভেলৰখিনি আৰু বেচেলৰ ডিগ্ৰী লেভেলৰখিনি ইয়াতে একেই আছিলে আৰু আপোনালোকে নাভাবিব যে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট দি পেলাই এপ্লাই কৰা নাই কাৰণে অনলি বেচেলৰ ডিগ্ৰী বা HSLCত এপ্লাই কৰিছিলে বুলি মানে হাই ছেকেণ্ডেৰী লেভেলত এপ্লাই কৰিছিলে বুলিয়ে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট নহ'ব যোৱাবাৰ হৈছিলে চ' এইবাৰো মষ্ট প্ৰবেবলি হ'ব ইয়াতে তাৰপিছত কেটেগৰী 3 ডিপ্ল'মা ডিগ্ৰী উইথ ডিপ্ল'মা লাইব্ৰেৰী ছায়েন্সত কি আহিছিলে MS Wordত কি বুলি কয় ইয়াতে ডিপ্ল'মা যাৰ কম্পিউটাৰ ডিপ্ল'মা আছিলে বা লাইব্ৰেৰী ছায়েন্সত ডিগ্ৰী আছিলে বা যাৰ কম্পিউটাৰ চাৰ্টিফিকেশ্যন কৰ্চ কৰা আছিলে মিনিমাম 6 মান্থছৰ তেওঁলোকৰ কাৰণে MS Wordত বেছি আহিছিলে ডকুমেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং ডিটেইল ফৰ্মেটিং ৰেফাৰেঞ্চেছ টেবুল ক্ৰিয়েশ্যন এণ্ড এডিটিং ক্ৰিয়েটিং নাম্বাৰ্ড অৰ বুলেটেড লিষ্ট এণ্ড মডিফাইং কেৰেক্টাৰ্ছ এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং ঠিক আছে ক্ৰিয়েটিং নাম্বাৰ্ড অৰ বুলেটেড লিষ্ট এণ্ড মডিফাইং কেৰেক্টাৰ্ছ ৰেফাৰেঞ্চেছ চ' সেইখিনি বস্তু ইয়াতে আহিছিলে এক্সট্ৰাকৈ MS Excelতো ঠিক তেনেদৰে অলপ বেছিকৈ আহিছিলে যিহেতু ইয়াতে সকলোৰে কম্পিউটাৰ ডিপ্ল'মা আছিলে ডিটেইল টেবুলছ ডিটেইল ফৰ্মুলা ফৰ্মেটিং এণ্ড প্ৰিণ্টিং পাইভটিং লুকআপ মেথডছ ইউজিং চাৰ্ট উইজাৰ্ডছ ঠিক আছে এইখিনি বস্তু আহিছিলে আৰু এনেকুৱা নহয় যে ইয়াতে আপোনালোকৰ যিমানখিনি অফিচিয়েল চিলেবাছত আছে গোটেইখিনি আহিব ইয়াতে খুব বেছি তিনিটামান কুৱেশ্যনছ আহিব তাৰ ভিতৰতে আপোনালোকক যিকোনো দিব ধৰক MS Wordত আপোনালোকৰ ধৰক কিছুমানৰ যদি আহিলে ফাৰ্ষ্ট শিফ্টত আহিলে ডকুমেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং আহিলে ছেকেণ্ড শিফ্টত হয়তো আহিব পাৰে টেবুল ক্ৰিয়েশ্যন এণ্ড এডিটিং লাষ্ট শিফ্টত হয়তো আহিব পাৰে অনলি ডিটেইল ফৰ্মেটিং আহিব পাৰে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন MS Excelতো ঠিক তেনেদৰে ডিটেইল টেবুলছ ডিটেইল ফৰ্মুলা ফৰ্মেটিং এণ্ড প্ৰিণ্টিং পাইভটিং লকআপ মেথডছ ইউজিং চাৰ্ট উইজাৰ্ডছ চ' ইয়াৰ ভিতৰত যিকোনো এটা বা দুটা অপশ্যনছ আহিব পাৰে গোটেইকেইটা নাহিবও পাৰে কেতিয়াবা MS PowerPointতো ঠিক তেনেদৰে ডকুমেণ্ট ক্ৰিয়েশ্যন ডিটেইল ফৰ্মেটিং টেবুলছ চাৰ্ট এলাইনমেণ্ট আৰু প্ৰিণ্টিং চ' টেবুলছ বা চাৰ্টছ বনাবলৈ আহিব পাৰে চাৰ্টছবিলাক বনাবৰ কাৰণেও আপোনালোকৰ আহিব পাৰে মেথমেটিকেল কিছুমান পাই ডায়েগ্ৰাম ঠিক আছে হিষ্টগ্ৰাম ঠিক আছে তেনেকুৱা ধৰণৰ কিবা কিবি আহিব পাৰে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে আৰু ইউটিউবত ভিডিঅ'ছ বহুত এভেইলেবল আছে তথাপিতো মোৰ ফালৰ পৰা মই আপোনালোকক ভিডিঅ' দিবলৈ শ্বেয়াৰ কৰিম চ' এইখন অফিচিয়েল চিলেবাছ আছিলে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট বা কম্পিউটাৰ টেষ্টৰ কাৰণে যোনটো স্কিল টেষ্ট বুলি কম্পিউটাৰ স্কিল টেষ্ট বুলি কওঁ চ' এই গোটেইকেইটা লেভেলৰ গ্ৰেড 3 গোটেইকেইটা কেটেগৰীতে কেটেগৰী 1 SSLC বা HSLC ছায়েন্স কেটেগৰী 2 বেচেলৰ ডিগ্ৰী কেটেগৰী 3 ডিগ্ৰী উইথ ডিপ্ল'মা বা লাইব্ৰেৰী ছায়েন্স এই গোটেইকেইটাতে আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট যোৱা বছৰ আছিলে মানে যোৱাবাৰ আছিলে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022ত এইখিনি বস্তু আছিলে চ' এইবাৰো থাকিব চ' আপোনালোকে গোটেইখিনিয়ে হাই ছেকেণ্ডেৰী লেভেলৰ পৰা একেবাৰে গ্ৰেজুৱেট লেভেললৈকে গোটেইখিনি আপোনালোকে এইখিনি বস্তু অলপ অলপকৈ প্ৰেক্টিছ কৰি থাকক এতিয়াতো টাইম আছে আপোনালোকৰ লাষ্টত গৈ পেলাই কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হওঁতে চাগে হয়তো ফেব্ৰুৱাৰী মাৰ্চ পাবগৈ চ' সেইটো কাৰণে আপোনালোকৰ টাইম আছে ডেইলি অলপ অলপ চাই থাকক আৰু লাহে লাহে অলপ অলপ চাই থাকক ইউটিউবত ভিডিঅ'ছ এভেইলেবল আছে লগতে কোৰ্চেছবিলাকো বহুতে হয়তো কোৰ্চেছো লঞ্চ কৰিছে চ' তেনেকৈ আপোনালোকে কোৰ্চবিলাক লৈ পেলাইও অলপ অলপকৈ চাই থাকিব পাৰে বা ক'ৰবাত আপোনালোকে কোনোবা যদি তেনেকুৱা চিনাকি মানুহ আছে তেওঁলোকৰ লগতো আপোনালোকে শিকিব পাৰে ক'ৰবাত গৈ পেলাই নেট কেফে হওক বা তেনেকুৱা ধৰণৰ কোনোবা ইনষ্টিটিউটত চ' সেইখিনি বস্তু চাই থাকক আৰু যিসকলে কম্পিউটাৰৰ লগত সদায় জড়িত হৈ আছে বা কিবা কিবি এইবোৰ কৰি থাকে MS Word Excel PowerPointত চ' তেওঁলোকৰ কাৰণে এইখিনি বস্তু ইজি হ'ব চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে গম পালে যে গোটেইকেইটা কেটেগৰীতে আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট এই বছৰ থাকিব ঠিক আছে বাকী এইখিনিয়ে আছিলে বাকী আৰু ক'বলগীয়া একো নাই বিশেষ বাকী প্ৰেক্টিকেলি আপোনালোকক যেতিয়া মই গোটেইখিনি বস্তু দেখুৱাম তেতিয়াহে আপোনালোকে গম পাব আপোনালোকে এবাৰ চাই ল'ব পাৰিব তেতিয়া এতিয়া জাষ্ট মুখেৰে ক'লে মানে আপোনালোকে ইমান বেছি একো ৰিলেট কৰিব নোৱাৰিব বাকী আপোনালোকে যদি অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ মানে কি বুলি কয় আইডেণ্টিকেল হ'ব পাৰে কাৰণ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ আৰু জেনেৰেল ষ্টাডিজৰ চিলেবাছ অলমষ্ট আইডেণ্টিকেল হয় জাষ্ট লেভেল অফ ডিফিকাল্টিটো বেলেগ বেলেগ থাকে এক্সাম ৱাইজ চ' সেইটো কাৰণে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে তেতিয়া সেইখিনি কণ্টেণ্টছ বাদ দি যোনখিনি এডিশ্যনেল কণ্টেণ্টছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 যোনটোৰ আছাম ছেক্ৰেটেৰিয়েটৰ আণ্ডাৰত পষ্ট ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে মানে ষ্টেন'গ্ৰাফাৰ যোনটো ৰিটেন এক্সামিনেশ্যনৰ অবজেক্টিভ হয় ৰিটেন এক্সামিনেশ্যনৰ ফুল কোৰ্চ আছে সেইটো ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল
কোৰ্চ এভেইলেবল আছে জেনাৰেল ইংলিছ জেনাৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400 আৰু কোনোবাই যদি এক্সট্ৰা একাউণ্টেঞ্চি কোৰ্চ হিচাপে ল'ম বুলি ভাবিছে তেনেহ'লে এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম ফ্ৰীলি এভেইলেবল আছে আপোনালোকে সেইটো কাৰণে পে'মেণ্ট কৰিব নালাগে আৰু ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ কাৰণে মোৰ তাত কোনো তেনেকুৱা মেটেৰিয়েলছ নাই আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350 যিহেতু গ্ৰেড 4 পৰীক্ষা হ'বলৈ গৈ আছে 27 অক্টোবৰত Women and Child Development or Statistical Assistant or full course available as a 350 Assam Police SI Constable or Indian post homework and full course available as a 350 APC Tourism Development Officer Jeto Porika or Hadabara Hobolo as a bis October so Takana full course available as a 300 APC CC preliminary 2024-25 kind of full course available as a 400 or updated current affairs like Apnaka Mupa course to the Potek Maha Pati but Takana additional payment Kurban just at a reminder Mrs. Dilehol Potek Mahar starting out Etia Bottoman course bill about current affairs January 2023 pra September 2024 loke cover kora hoise বাকি আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ ওকে অক্টোবৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি নৱেম্বৰ মাহত আপোনালোকে পাই যাব কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটছ আছে তেতিয়ালে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শ্বেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব সো WhatsApp নম্বৰটো হ'ল 9706557851 আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনাক কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি এই ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে এই কোৰ্সখিনি কথা আৰু উল্লেখ কৰি দিছো লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি এই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় আৰু লগতে ADRE 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো এই প্লেলিষ্টত গলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰমেটিভ ভিডিওছ পাই যাব বাকি আজিৰ ভিডিওটো ইমানে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম